আপোনালোকৰ প্ৰফাইল পিকচাৰৰ নামটো কি চেঞ্জ কৰিব বিচাৰিছে নেকি? যদি চেঞ্জ কৰিব বিচাৰিছে, এই আপোনাৰ যিটো প্ৰফাইল আছে, যেনেকৈ মোৰ নাম আছে অপূৰ্বনাথ ধুবুৰী, এই প্ৰফাইলটো যিটোৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে, তে এই নামটো মই চেঞ্জ কৰি এতিয়া মই ধুবুৰীটো কাটি কিনে মই অপূৰ্বনাথ মই মানে বহাই দিম এইটোত। আৰু কেনেকৈ কৰিছোঁ মই এই ছেটিংছখিনি আপোনাক মই ভালদৰে বুজাই দিছোঁ, কোন ঠাইত মই কেনেকৈ কৰিব লাগে আপোনাক স্ক্ৰীন ৰেকৰ্ডিঙৰ সৈতে ভালদৰে বুজাই দিম। কাৰণ কিয় জানে, আপোনালোকৰ নামটো ছাপ'জ কিবা এটা আছে, কিবা এটা ভুল হৈ গ'ল আপোনাৰ নামটো, সেই নামটো আপুনি চেঞ্জ কৰিব পাৰে, একেবাৰে বেলেগ নামো ৰাখিব পাৰে আপুনি। চাওক মোৰ নাম অপূৰ্বনাথ, মই দীপনাথো ৰাখিব পাৰোঁ, বা আপোনাৰ নামো মই ৰাখিব পাৰোঁ, বা মই ৰাজু শইকীয়াও ৰাখিব পাৰোঁ, মানে মই নামটো চেঞ্জ কৰিব পাৰোঁ। কিন্তু এটা টাইম থাকে, নামটো আপুনি যেনেকৈ তেনেকৈ সোনকালে চেঞ্জ কৰিব নোৱাৰে, এটা টাইম থাকে, 2 মাহ 3 মাহ 6 মাহ আপোনাক ভেলিডিটি দিব, সেই ভেলিডিটি মতে আপোনাক চেঞ্জ কৰিব পাৰিব। তা আহক এতিয়া বেছি দেৰি নকৰোঁ, মই নামটো কেনেকৈ চেঞ্জ কৰিলোঁ এতিয়াৰ পৰা এই চেনেলটো মোৰ অপূৰ্বনাথ ধুবুৰী চেনেলটো আপোনালোকে মোক অপূৰ্বনাথ চাৰ্চ কৰিলে মানে পাই যাব। তা কেনেকৈ মই চেঞ্জ কৰিছোঁ নামটো আহক ভালদৰে মই আপোনাক স্ক্ৰীন ৰেকৰ্ডিং সৈতে মই আপোনাক দেখাই দিছোঁ। আৰু যিসকলে নতুন নতুন হৈছে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখিব, কাৰণ কি এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি 3-4টা বনাই থাকোঁ ডেইলি। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক। এতিয়া মই আহক দেখাই দিছোঁ ভালকৈ স্ক্ৰীন ৰেকৰ্ডিঙৰ সৈতে। এইটো মোৰ প্ৰফাইল, মই তলত যাম ছেটিংছত, এই তলত চাওক ছেটিংছত গ'লোঁ, এই ওপৰত ছেটিংটো দেখা পাইছে, এই ওপৰত ছেটিংছ এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো চাওক চি মোৰ ইন একাউণ্ট, ইয়াত গ'লোঁ। যোৱাৰ পিছত এই যে ওপৰত দেখা যায় প্ৰফাইল অপূৰ্বনাথ ধুবুৰী, এইটো ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত এই চাওক ওপৰৰ নামটো মই এই চাওক অপূৰ্বনাথ ধুবুৰী, ওপৰটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত চাওক দেখা পাইছে কি ওলাইছে, নেম ইউজাৰ নেম প্ৰফাইল আফটাৰ, ঠিক আছে। এইটো যেতিয়া ওলাব ইয়াত চাওক মোৰ নেমটো কি আছে, মোৰ অপূৰ্ব ছাৰনেম নাথ ধুবুৰী, মিডিল নেম মোৰ নাই, ঠিক আছে। এতিয়া মই নামটো চেঞ্জ কৰিম, ধৰি লওক এই যে অপূৰ্ব আছে না ইয়াতে, এই অপূৰ্বৰ ঠাইত মই ইয়াতে অপূৰ্বৰ জেগাত মই দীপো ৰাখিব পাৰোঁ। ধৰি লওক আপোনালোকে যদি নামটো চেঞ্জ কৰে এনেকৈ দীপ লিখি দিব, আৰু ইয়াত ধৰি লওক আপোনাৰ টাইটেল ধৰি লওক দীপনাথ বা দীপ শইকীয়া, ধৰি লওক আপুনি শইকীয়া, ঠিক আছে। দি কিনে আপুনি কি কৰিব, ইয়াত এই লাষ্টত আছে নহয়, বুজাই দিছোঁ টান দিল নহয়, এই যে ৰিভিউ চেঞ্জ দেখা পাইছে, ৰিভিউ চেঞ্জত ক্লিক কৰাৰ লগে লগে এইটো মানে নামটো চেঞ্জ হৈ গ'ল। এতিয়া মই কি কৰিম, এই নামটো মই দিম অপূৰ্ব, মোৰ নাম, ঠিক আছে, APU অপূৰ্ব, যিহেতু মোক বহুতে মানে অপূৰ্ব নামটো মোক চিনি পায়, অপূৰ্ব। আৰু ইয়াত মই দেখিম কি নাথ লিখিম, NATH। মোৰ এইটো প্ৰফাইলৰ নাম মই অপূৰ্ব নাথ বনাই দিম। আগত তেনেকৈ মোৰ অপূৰ্ব নাথ আছিল, মানে বহুতে মোক এই প্ৰফাইলত মোক মানে মানে বিচাৰি আছে যে অপূৰ্বনাথ ক'ত গ'ল, অপূৰ্বনাথ ধুবুৰী দিলে মানে ধুবুৰীটো বহুতে চাৰ্চ নকৰে, মোক যদি কোনো চাৰ্চ কৰে অপূৰ্বনাথ ধুবুৰী মোক চাৰ্চ কৰিব লাগিব, অপূৰ্বনাথ ধুবুৰী চাৰ্চ কৰিলেহে মোক পাব। এতিয়া মই এই নামটো অপূৰ্বনাথ, আগৰ যিটো মোৰ 79K আছিল সেইটো অপূৰ্বনাথ আছিল, এইটোও মই এই অপূৰ্বনাথৰ ধুবুৰীটো এইটো মই অপূৰ্বনাথ বটন বনাই দিলোঁ, ঠিক আছে। চাওক অপূৰ্ব APU আৰু অপূৰ্বনাথ এনেকৈ কৰি এই ৰিভিউটো লৈছে, এই ৰিভিউত চেঞ্জ ক্লিক কৰিলোঁ। চাওক ক্লিক কৰাৰ লগে লগে এতিয়া চাওক আগত আছিল চাওক মানে এইটো চাওক, এইটো মই মানে কোনটো ৰাখিম, মানে এইটো মই কোনটো ৰাখিম, এতিয়া চাওক মই কোনটো ৰাখিম, এই যে অপূৰ্ব নাথ ওপৰটো ৰাখিম, ওপৰত টিক মাৰ্ক কৰিলোঁ। এইটো চাওক নাথ, এইটো তলত টিক মাৰ্ক কৰিলে নহ'ব, মই ৰাখিম নামটো এই ওপৰটো, ওপৰত টিক মাৰ্ক কৰিলোঁ, এইটো অপূৰ্বনাথ ক্লিক কৰে, এই ছেভ চেঞ্জ চাওক, ছেভ চেঞ্জ। এতিয়া মোৰ নামটো চাওক অপূৰ্বনাথ আহি যাব, মেইন প্ৰফাইলৰ নাম চাব হা, এইটো গল গল ঘূৰি আছে, ইয়াত একো নকৰিব, এই যে গল গল ঘূৰি আছে তাক, ঠিক আছে। নেম আপডেট ছাকচেছফুলি হৈ গ'ল। এতিয়া মই কৰিম বেক কৰিম, চাওক চব বেক কৰিম, চাওক এই নামটো মোৰ এতিয়া কি হয়, মোৰ অপূৰ্বনাথ ধুবুৰীটো কাট খাই অপূৰ্বনাথ আহি গ'ল, দেখা পালে। অলপ আগতে কি আছিল, মই এইটো প্ৰথম যিটো চাইছিল না, আৰু এবাৰ আপোনালোকে ঘূৰি কিনে চাই লওক, তেতিয়া মোৰ নামটো আছিল কি অপূৰ্বনাথ ধুবুৰী আছিল, এতিয়া মোৰ প্ৰফাইল নামটো অপূৰ্বনাথ হৈ গ'ল, বুজিছে। যদি আপোনালোকৰ যদি নাম যদি চেঞ্জ কৰিব বিচাৰে এনেকৈ কৰি আপোনালোকে নামটো চেঞ্জ কৰিব পাৰিব। আৰু যিসকলে মোৰ প্ৰফাইলত নতুনকৈ আহিছে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰিব, অপূৰ্বনাথ 15K, আৰু এটা আছে অপূৰ্বনাথ, আৰু এটা আছে 79K, ফ'ল' কৰিব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকক ডেইলি লাগে, মই ডেইলি 3-4টা ভিডিঅ' এনেকুৱা ধৰণৰ ফেচবুকৰ বিষয়ে টিপছৰ বিষয়ে মই বনাই থাকোঁ ডেইলি। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব, কাৰণ এই ভিডিঅ'টো হেৰাই গ'লে পিছত আৰু আপোনালোকে মোক বিচাৰি নাপাব পাৰে।